Hello, respected viewers and my dearest students. I am Adhar Barua. Today again I am going to discuss about correct tense. Correct tense আমি সেই সমূহ বাক্যৰ বিষয়ে আলোচনা কৰিম যিবিলাক বাক্য আমি ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগে। কিন্তু বাক্যবিলাকত কেনেকুৱা ধৰণৰ ইন্ডিকেটৰ্স দেখিলে বাক্যসমূহ ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিম সেই কথাটো আমি আগতীয়াকৈ জানি থোৱা ভাল। বৰ্ডত মই গোটেই কথাখিনি লিখিছো, গোটেই কথাখিনি উল্লেখ কৰিছো আৰু এই কথাখিনি যদি ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ বুজি লয় তেতিয়াহ'লে কাৰেক্ট টেন্স কৰাটো নাইবা ফিউচাৰ ইনডিফিনিট টেন্সত বাক্য লিখাটো একেবাৰে সহজ হৈ পৰিব। ইয়াত মই লিখিছো ফিউচাৰ ইনডিফিনিট টেন্স ইজ ইউজড ইফ দ্য সেন্টেন্স হেজ দ্য ফলোইং ৱৰ্ডছ। ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ হয় যদি এটা বাক্যত এনেকুৱা ধৰণৰ শব্দ নাইবা ফ্ৰেজেছ থাকে। প্ৰথম শব্দটো কি? টুমৰো। যদি টুমৰো শব্দটো এটা বাক্যত থাকে সেই বাক্যটো আমি ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব। নেক্সট, আফটাৰ এ ফিউ আৱাৰ্ছ। আফটাৰ এ ফিউ আৱাৰ্ছ এই ফ্ৰেজটো যদি এটা বাক্যত থাকে সেই বাক্যটো আমি ফিউচাৰ ইনডিফিনিট নাইবা চিম্পল ফিউচাৰ টেন্সত আমি শুদ্ধ কৰিব লাগিব। আৰু ইয়াত এটা কথা মনোযোগ দিয়া ভাল, আফটাৰ এ ফিউ আৱাৰ্ছ, আৱাৰ্ছৰ সলনি ইয়াত মান্থছ থাকিব পাৰে, ইয়াৰ্ছ থাকিব পাৰে, মিনিটছো থাকিব পাৰে। গতিকে শেষত আৱাৰ্ছৰ সলনি কি থাকে ডাঙৰ কথা নহয়, এইটো চালে হ'ল। আফটাৰ এ ফিউ এইখিনি থাকিলে এইখিনি চালে হ'ল। এইখিনি যদি থাকে তেতিয়াহ'লে সেই বাক্যটো আমি ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিম নাইবা ছাত্ৰ ছাত্ৰীবিলাকে ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব। নেক্সট ফ্ৰেজটো হ'ল ইন এনি ফিউচাৰ ইয়াৰ, ভৱিষ্যতৰ যিকোনো এটা বছৰ। ইয়াত মই লিখিছোঁ 2025। So instead of 2025, there may be 2027, there may be 2031. গতিকে ভৱিষ্যতৰ যিকোনো এটা চন থাকিব পাৰে, 25 হওক, 27 হওক, 31 হওক, 34 হওক, তেনেকুৱা যিকোনো এটা চন থাকিব পাৰে। তেতিয়াও আমি সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আমি সহায় কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। নেক্সট, চুন আৰু শ্বৰ্টলি এই শব্দটোতে যদি থাকে এটা বাক্যত তেতিয়াও সেই বাক্যবিলাক আমি ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব। এতিয়া আহোঁ এইটো শব্দলৈ। দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট ৱৰ্ড এণ্ড অল দ্য ষ্টুডেণ্টছ শুড ৰিমেম্বাৰ দিছ ৱৰ্ড। নেক্সট শব্দটো যদি এটা বাক্যত থাকে তেতিয়াও আমি সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব নাইবা কাৰেক্ট কৰিব লাগিব। নেক্সটৰ পিছত মই ইয়াতে কেইটামান শব্দ লিখিছোঁ। এই গোটেইকেইটা শব্দ নেক্সটৰ পিছত থাকিব পাৰে। ইট মে বি নেক্সট উইক, নেক্সট মান্থ, নাইবা যিকোনো মাহৰ নাম এটা দিব পাৰে, জানুৱাৰী, এপ্ৰিল, ডিচেম্বৰ। নেক্সট ইয়েৰ, নেক্সট মাৰ্চ, মাৰ্চৰ সলনি ডিচেম্বৰ, নৱেম্বৰ এনেকুৱা ধৰণৰ থাকিব পাৰে। নেক্সট চামাৰ হ'লে অটম, উইণ্টাৰ, যিকোনো ছিজনৰ নাম থাকিব পাৰে। নেক্সট ছানডেৰ সলনি ৱেনছডে, ফ্ৰাইডে, ছেটাৰডে এনেকুৱা যিকোনো এটা বাৰৰ নাম থাকিব পাৰে। নেক্সট মৰ্ণিঙৰ সলনি আফটাৰনুন নাইবা ইভিনিং তেনেকুৱা ধৰণৰ শব্দ থাকিব পাৰে। নেক্সট ডে থাকিব পাৰে, নেক্সট টাইম থাকিব পাৰে। গতিকে এই শব্দকেইটা ডাঙৰ কথা নহয়, আচল কথাটো নেক্সট শব্দটো দেখিলে আমি কি কৰিব লাগিব, সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আমি শুদ্ধ কৰিব লাগিব। আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে এই গোটেই কথাখিনি বুজি পাইছে। এই শব্দকেইটা খালি মনত ৰাখিব লাগিব, ফ্ৰেজেছ কেইটা মনত ৰাখিব লাগিব। আৰু এই শব্দ নাইবা ফ্ৰেজেছ কেইটা যদি এটা বাক্যত থাকে তেতিয়াহ'লে সেই বাক্যসমূহ ছাত্ৰ ছাত্ৰীবিলাকে ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব। So it's very easy. Now I have written some examples. These examples are very important for the students. And if the students go through the examples, they can easily understand how to make correct tense in case of future indefinite tense. So here I have written some examples. I have written 3 examples. The first example is I go to Delhi tomorrow. I go to Delhi tomorrow. এই বাক্যটো যদি আমি চাওঁ নাইবা মনোযোগ দিওঁ, এই বাক্যটোত কি আছে? টুমৰো শব্দটো আছে। আৰম্ভণিতে মই কৈছিলোঁ ফাৰ্ষ্ট ৱৰ্ড, টুমৰো শব্দ যদি থাকে এটা বাক্যত সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আমি শুদ্ধ কৰিব লাগিব। এই টুমৰো আছে, গতিকে বেলেগকৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। উইদিন ব্ৰেকেট গো ভাৰ্বটো আছে। গতিকে আমি এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত যদি শুদ্ধ কৰোঁ কি লাগিব? চেল নাইবা উইল অক্সিলাৰী ভাৰ্ব লাগিব। আইটো যিহেতু ছিংগুলাৰ, আইৰ লগত সাধাৰণতে কি হয়? চেল হয়। গতিকে আই চেল লিখিলে হ'ল। ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মতে থাকিব, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মত থাকিব। গতিকে এনচাৰটো কি হ'ব? আই চেল গো টু দেলহি টুমৰো।
So it's very easy. Next one is, next example, I return your money by next week. এই বাক্যটোত কি আছে? এই নেক্সট শব্দটো আছে। নেক্সট ইজ ভেৰি ইম্পৰ্টেণ্ট। এই নেক্সট শব্দটো আছে, নেক্সট। আৰু নেক্সট শব্দটো যদি থাকে, এই নেক্সট, দিছ ওৱান, নেক্সট শব্দটো যদি থাকে, তেতিয়াও আমি কি কৰিব লাগিব? সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আমি শুদ্ধ কৰিব লাগিব। গতিকে ইয়াতো কোনো চিন্তাৰ কাৰণ নাই। নেক্সট শব্দটো আছে, ভাৰ্ব আমাৰ ৰিটাৰ্ণ আছে উইদিন ব্ৰেকেট। গতিকে এইখিনি আমি কিহত শুদ্ধ কৰিব লাগিব? ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰিব লাগিব। গতিকে এনচাৰটো হ'ব, আই শ্বেল ৰিটাৰ্ণ ইয়ৰ মানি বাই নেক্সট উইক। উইকৰ সলনি ইয়াৰ থাকিব পাৰে, ইয়াৰ সলনি মান থাকিব পাৰে। গতিকে নেক্সটৰ পিছত কি থাকে সেইটো ডাঙৰ কথা নহয়, নেক্সট শব্দটো চালেই হ'ল। সেইমতে আমি ফিউচাৰ ইনডিফিনিট টেন্সত বাক্যটো শুদ্ধ কৰিব লাগিব। আৰু থাৰ্ড এক্সাম্পলটো হ'ল, এই এক্সাম্পলটো মই আগতেও দিছিলোঁ, কিন্তু এইকাৰণে মই বাক্যটো লিখিছোঁ ইয়াত, কাৰণ এটা আছে, এতিয়া মই বুজাই দিছোঁ। ইফ ইট ৰেইনছ আই শ্বেল নট গ' টু মাৰ্কেট। এই বাক্যটোত দুটা পাৰ্ট আছে, ইফ ইট ৰেইনছ। গতিকে এই পাৰ্টটো চিম্পল প্ৰেজেণ্ট টেন্সত শুদ্ধ কৰা হৈছে, নাইবা চিম্পল প্ৰেজেণ্ট টেন্সত লিখিছোঁ। I shall not go to market. I shall not go or I shall go, এইখিনি ফিউচাৰ ইনডিফিনিট টেন্সত আছে। গতিকে কিছুমান বাক্য এনেকুৱা আছে, এটা পাৰ্ট যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে, আনটো পাৰ্ট চিম্পল ফিউচাৰত লিখিব লগা হয়। ইয়াত কিন্তু যদি এই বাক্যটো আমি চাওঁ, কোনো ধৰণৰ কিন্তু ইণ্ডিকেটৰ নাই। এই যিকেইটা ইণ্ডিকেটৰৰ কথা কৈছোঁ, বহুতকেইটা আমি ইয়াত ইণ্ডিকেটৰ পালোঁ, 1 2 3 4 5 6, মেইনলি আমি 6টা ইণ্ডিকেটৰ পালোঁ। এই 6টা ইণ্ডিকেটৰ কিন্তু ইয়াতে নাই, এই বাক্যটোত উল্লেখ নাই। তথাপিও এই বাক্যটো আমি পিছৰখিনি ফিউচাৰ ইনডিফিনিট টেন্সত লিখিছোঁ। কাৰণটো হ'ল বাক্যটোত ইফ শব্দটো আছে। ডেট মিনছ এটা বাক্যত যদি ইফ শব্দটো থাকে, তেতিয়াহ'লে সেই বাক্যটো কি বুলি কোৱা হয়? কণ্ডিশ্যনেল চেণ্টেন্স বুলি কোৱা হয়। গতিকে কণ্ডিশ্যনেল চেণ্টেন্সৰ ক্ষেত্ৰত এটা বাক্যৰ ইফ শব্দ থকাৰ পিছত এটা পাৰ্ট যদি চিম্পল প্ৰেজেণ্ট টেন্স হয়, ৰিমেইনিং পাৰ্ট উইল বি চিম্পল ফিউচাৰ টেন্স অৰ ফিউচাৰ ইনডিফিনিট টেন্স। সেইকাৰণে ইয়াতে প্ৰথম পাৰ্টটো চিম্পল প্ৰেজেণ্ট টেন্স আৰু পিছৰ পাৰ্টটো ফিউচাৰ ইনডিফিনিট টেন্সত শুদ্ধ কৰা হৈছে। কেতিয়াবা পৰীক্ষাত প্ৰথম পাৰ্টটো শুদ্ধ কৰিব দিয়ে আৰু কেতিয়াবা দ্বিতীয়টো পাৰ্ট শুদ্ধ কৰিব দিয়ে। সেইকাৰণে এক্সাম্পল হিচাপত মই এই বাক্যটো দাঙি ধৰিছোঁ ইয়াত। আৰু এটা কথা, এই যি তিনিটা এক্সাম্পল যে ইয়াত মই দাঙি ধৰিছোঁ, আই হেভ ৰিটেন 3 examples on the board, and these 3 examples are very important in HLC final exam as well as in higher secondary final exam also. গতিকে এই গোটেইকেইটা বাক্য এনেকুৱা ধৰণৰ বাক্য HLC ফাইনেল পৰীক্ষাত আহি থাকে আৰু হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাতো আহি থাকে। গতিকে আজি আৰু মই বেছি দীঘলীয়া নকৰোঁ টেন্স সম্পৰ্কে, কিন্তু মই এটা কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজি আমি ফিউচাৰ ইনডিফিনিট সম্পৰ্কে আলোচনা কৰিলোঁ, কিন্তু ফিউচাৰ আমাৰ 4টা ভাগ আছে। গতিকে অকল আমি ফিউচাৰ ইনডিফিনিট সম্পৰ্কে আলোচনা কৰোঁ, 3টা ভাগ থাকি গ'ল। সেই 3টা ভাগ কি? ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। কিন্তু এই 3টা ভাগ কাৰেক্ট টেন্সৰ ক্ষেত্ৰত ইমান এটা ইম্পৰ্টেণ্ট নহয়। এনেকুৱা ধৰণৰ বাক্য পৰীক্ষাত নাহে যিবিলাক বাক্য সাধাৰণতে আমি ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট নাইবা ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীবিলাকে জানে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বাক্যত ব্যৱহাৰেই নহয়। আনকি কিছুমান ইংৰাজী গ্ৰামাৰত ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কথা লিখাই নাই, এটা এক্সাম্পলে দিয়া নাই, এটা উদাহৰণ উল্লেখ কৰা নাই। গতিকে যিয়ে নহওক, নেক্সট ক্লাছটো আমাৰ কাৰেক্ট টেন্সৰ লাষ্ট ক্লাছ হ'ব, লাষ্ট ছেশ্যন হ'ব। গতিকে লাষ্ট ছেশ্যনটোত আমি টেন্সেছ ইন কণ্ডিশ্যনেল চেণ্টেন্সেছ সেই সম্পৰ্কে আলোচনা কৰিম। ডেট মিনছ কণ্ডিশ্যনেল চেণ্টেন্স সম্পৰ্কে আমি আলোচনা কৰিম। ইয়াত আমি এটা এক্সাম্পল হিচাপে দিছোঁৱেই, ইফ ইট ৰেইনছ, এইটো কণ্ডিশ্যনেল। আৰু বিভিন্ন ধৰণৰ কণ্ডিশ্যনেল বাক্য আছে। সেই কণ্ডিশ্যনেল বাক্যবিলাক আমি কেনেকৈ লিখিব লাগে, নাইবা কোনবিলাক বাক্য আমি কণ্ডিশ্যনেল চেণ্টেন্সত লিখিম, নাইবা কণ্ডিশ্যনেল চেণ্টেন্সেছ আমি শুদ্ধ কৰিম, সেই সম্পৰ্কে আমি আলোচনা কৰিম। এটাত কণ্ডিশ্যন থাকে, তাক শুদ্ধ কৰাৰ নিয়মটো বেলেগ, কিহৰ কাৰণে বেলেগ, কিহৰ কাৰণে আমি কিছুমান নিৰ্দিষ্ট বস্তু লিখিব লগা হয়, নাইবা কিহৰ কাৰণে আমি কেতিয়াবা ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ থাকিলেও অক্সিলাৰী ভাৰ্বটো প্লুৰেল নাম্বাৰত শুদ্ধ কৰিব লগা হয়। সেই সম্পৰ্কে নেক্সট ক্লাছত আমি ধুনীয়াকৈ আলোচনা কৰিম। তাৰে আগে যদি ষ্টুডেণ্টছবিলাকৰ কাৰণে সম্ভৱপৰ হয়, মানে কণ্ডিশ্যনেল চেণ্টেন্স সম্পৰ্কে আগতীয়াকৈ অধ্যয়ন কৰি থ'লে ভাল হ'ব। তেতিয়া যেতিয়া মই বুজাম নাইবা আমি কণ্ডিশ্যনেল চেণ্টেন্স সম্পৰ্কে আমি আলোচনা কৰিম,
তেতিয়া সহজতে ছাত্ৰ ছাত্ৰীবিলাকৰ কণ্ডিশ্যনেল চেণ্টেন্স সম্পৰ্কে যিটো ধাৰণা সেইটো একদম ক্লিয়াৰ হৈ যাব। কিবা যদি খোকোজা আছে সেইখিনি ক্লিয়াৰ হৈ যাব। গতিকে মই আজি বেছি দীঘলীয়া নকৰোঁ। গতিকে শেষত সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ।